আশ্ৰাফুলৰ সাহস আছে যদি প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাওক। প্ৰথম মিয়াৰ চৰ্দাৰ বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলে আহি দেখুৱাওকচোন বাৰু ইয়ালৈ। তাক চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াই দিয়া হ'ব। এইটো স্পষ্টকৈ আমি কৈ দিছোঁ। এখন যুঁজ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যুঁজ, এখন যুঁজ সভ্যতা সংস্কৃতি বচোৱাৰ যুঁজ। আশ্ৰাফুলৰ সাহস আছে যদি প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাওক। যদি আশ্ৰাফুলক আমি চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াব নোৱাৰোঁ, ৰাজহুৱা জীৱন ত্যাগ কৰি। প্ৰথম মিয়াৰ চৰ্দাৰ বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলে আহি দেখুৱাওকচোন বাৰু ইয়ালৈ। তাক চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াই দিয়া হ'ব। এইটো স্পষ্টকৈ আমি কৈ দিছোঁ। আৰু এইখন যুঁজ খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ যুঁজ, এখন যুঁজ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যুঁজ, এখন যুঁজ সভ্যতা সংস্কৃতি বচোৱাৰ যুঁজ। বাংলাদেশী চৰ্দাৰে আমাক ক'ৰবাৰ পৰা ধমকি লগাব, আমি ভয় খাম, আমি লাগিলে MLA হওক কিবা হওক, এইবিলাক আমাৰ লগত কথা নাই। কিন্তু এটা কথা, বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলৰ সাহস আছে যদি প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাওকচোন। যদি আশ্ৰাফুলক আমি চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াব নোৱাৰোঁ, ৰাজহুৱা জীৱন ত্যাগ কৰি। মই বিজেপিৰ মানুহ নহয়, মুখ্যমন্ত্ৰী মোৰ মতে পৰিচালিত হ'ব। আমি জাতীয় জীৱনত আছোঁ, জাতীয় জীৱনত আমি কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত আমি এইখন সংগ্ৰাম কৰা নাই। এইখন সংগ্ৰাম হৈছে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। ইয়ালৈ আহিব নিদিওঁৱেই, কোনো কাৰণতে আহিবলৈ নিদিওঁৱেই, এইটো স্পষ্ট কথা। আৰু যদি বাৰে বাৰে আমাৰ খিলঞ্জীয়া মানুহখিনিক চেলেঞ্জ কৰি থাকে, তেন্তে এখন ভয়ংকৰ যুদ্ধলৈ সাজু থাকক। কাৰণ আমাৰ মানুহ বহি নাথাকিব নহয়। এনেকৈ যদি সদায় খিলঞ্জীয়া মানুহখিনিক জোকাই থাকিবলৈ হয়, তেতিয়ালৈকে আমি বহি থাকিম, আমিওতো প্ৰতিবাদ কৰিম, আৰু ভয়ংকৰ প্ৰতিবাদ হ'ব। আৰু আকৌ কৈছোঁ, আক্ৰমণ যদি কৰাৰ কিবা পৰিকল্পনা হৈছে, তেন্তে প্ৰত্যাক্ৰমণৰ বাবে সাজু থাকক, একদম স্পষ্ট কথা। আশ্ৰাফুলৰ সাহস আছে যদি প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাওক। প্ৰথম মিয়াৰ চৰ্দাৰ বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলে আহি দেখুৱাওকচোন বাৰু ইয়ালৈ। তাক চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াই দিয়া হ'ব। এইটো স্পষ্টকৈ আমি কৈ দিছোঁ। এখন যুঁজ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যুঁজ, এখন যুঁজ সভ্যতা সংস্কৃতি বচোৱাৰ যুঁজ। আশ্ৰাফুলৰ সাহস আছে যদি প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাওক। যদি আশ্ৰাফুলক আমি চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াব নোৱাৰোঁ, ৰাজহুৱা জীৱন ত্যাগ কৰি। প্ৰথম মিয়াৰ চৰ্দাৰ বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলে আহি দেখুৱাওকচোন বাৰু ইয়ালৈ। তাক চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াই দিয়া হ'ব। এইটো স্পষ্টকৈ আমি কৈ দিছোঁ। আৰু এইখন যুঁজ খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ যুঁজ, এখন যুঁজ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যুঁজ, এখন যুঁজ সভ্যতা সংস্কৃতি বচোৱাৰ যুঁজ। বাংলাদেশী চৰ্দাৰে আমাক ক'ৰবাৰ পৰা ধমকি লগাব, আমি ভয় খাম, আমি লাগিলে MLA হওক কিবা হওক, এইবিলাক আমাৰ লগত কথা নাই। কিন্তু এটা কথা, বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলৰ সাহস আছে যদি প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাওকচোন। যদি আশ্ৰাফুলক আমি চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াব নোৱাৰোঁ, ৰাজহুৱা জীৱন ত্যাগ কৰি। মই বিজেপিৰ মানুহ নহয়, মুখ্যমন্ত্ৰী মোৰ মতে পৰিচালিত হ'ব। আমি জাতীয় জীৱনত আছোঁ, জাতীয় জীৱনত আমি কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত আমি এইখন সংগ্ৰাম কৰা নাই। এইখন সংগ্ৰাম হৈছে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। ইয়ালৈ আহিব নিদিওঁৱেই, কোনো কাৰণতে আহিবলৈ নিদিওঁৱেই, এইটো স্পষ্ট কথা। আৰু যদি বাৰে বাৰে আমাৰ খিলঞ্জীয়া মানুহখিনিক চেলেঞ্জ কৰি থাকে, তেন্তে এখন ভয়ংকৰ যুদ্ধলৈ সাজু থাকক। কাৰণ আমাৰ মানুহ বহি নাথাকিব নহয়। এনেকৈ যদি সদায় খিলঞ্জীয়া মানুহখিনিক জোকাই থাকিবলৈ হয়, তেতিয়ালৈকে আমি বহি থাকিম, আমিওতো প্ৰতিবাদ কৰিম, আৰু ভয়ংকৰ প্ৰতিবাদ হ'ব। আৰু আকৌ কৈছোঁ, আক্ৰমণ যদি কৰাৰ কিবা পৰিকল্পনা হৈছে, তেন্তে প্ৰত্যাক্ৰমণৰ বাবে সাজু থাকক, একদম স্পষ্ট কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990